নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে যোৱাকালি যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কৰিব লাগিছিল এইখন কাম তো কি কাম এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মোৰ অঞ্চলৰ জীৱিকা সখীবোৰে এনেকৈ এখন আপডেট মোৰ হাতত দিছিল তো ইয়াতে কি লিখা আছিল প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছো তাৰ পিছত জনাম কি কাম কৰিব লাগিছিল তো ইয়াতে লিখা আছে আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনত নিৰ্ভয় তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা জ্ঞান যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লো তো আত্মসহায়ক গোটৰ মহিলাসকলক কিন্তু এনেকুৱাকৈ শপত ল'বলৈ চৰকাৰৰ ফালৰ পৰা আহ্বান জনাইছিল তো আপোনালোকে শপত লৈছে নে নাই কেনেকৈ ল'ব লাগিছিল এতিয়া আপোনালোকক ভিডিঅ'ৰ মাজত দেখুৱাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লো তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।